মই বৰপথাৰ হৰিমন্দিৰ থাকোঁ, মই নাৰায়ণ ভূগৰ ল'ৰা, ঠিক আছে। আৰু অপজিট NK মেনেজৰ হৰিম মন্দিৰ বৰপথাৰ, ঠিক আছে। তো কালি মই এটা মাটি কিনিবলৈ গৈছিলোঁ, তো মাটিটো চাইছোঁ, চাই পেলি মই আহি আছোঁ লাহে লাহে। মই লগৰ মানুহটোক পিকেটক ক'লোঁ, পিকেট গুইজানত চপ পোৱা যাব, ভালকৈ পোৱা যাব, তই মোক এটা হাত দিবি, মোক আপুনি বুলি কয়, মোক কিবা খুৱাই দিবা, ঠিক আছে। তো ধুমকৈ এটা আৱাজ শুনিলোঁ, শুনি সেইটো দুটামান পৰি আছে। তো মই পটককৈ সি পলাই আছিলে, তো এটা জীপ আছিলে গুইজানৰ জীপ, তাক ৰখালে, আপুনি পলাই আছে কেলে? তো মোক কৈছে দাদা মোক বচাই দিয়ক। মই কি বচাম, মই একো নাজানো, মই আনন'ন পাৰ্চন। তো মই ঘৰত গৈ মোৰ লগৰ ল'ৰাটোক কৈছোঁ যে মই অলপ আহি আছোঁ, মই লগ আহিলোঁ, মই পিকেট আহি ল'ৰাটোক ধৰিলোঁ, এইটো পেচেণ্টক উঠালে। মই 15 মিনিট 30 চিভিল পালোঁ, ঠিক আছে। তাৰপাছত কি হ'ল, চিভিল পোৱাৰ লগে লগে সিও আহিলে, এই কি নাম তাৰ ল'ৰাটো, সি গাড়ী ভুলটো গাড়ীৱালাৰে আছিলে, বহুত স্পীডত গাড়ী 140 বা 120 আছিলে। এই মানুহজন লাহে লাহে পিকেট মোক ক'লে, পাঠা আপুনি দেখা নাই, সি লাহে লাহে আহি আছিলে, পটক ইমান স্পীডত মাৰি দিলে না, গাড়ীৰ চাইডত যে গাৰ্ডটো আছে সেইটো ভাঙি গ'ল, ঠিক আছে। তাৰপাছত তাক লৈ আনিলে। নেক্সট এটা কোনো গাড়ী নুঠায়, এটা অটো ড্ৰাইভাৰ তাক লৈ আনিলে, তাক 200 টকা সিহঁতি দিলে, ঠিক আছে। দিয়াৰ পাছত কি কৰিলে, অটো ড্ৰাইভাৰ ৰখি আছে, বাৰ্তা টকা নালাগে না, 200 টকা লগত জানিছ। তাৰপৰা সিটো ট্ৰিটমেণ্ট হ'ল, লগে লগে তাক ত্ৰিচুমীৰ পঠালে। ত্ৰিচুমীৰ পঠাৰ পাছত কি ডিব্ৰুগড়ৰ পাছত ৰাতি মোক ফোন কৰিলে দীপক দাস ফোন কৰি, দাদা মানুহটো মৰি গ'ল, ঠিক আছে, মই কালি আছোঁ। আৰু সেই মাৰোবিলাক চব একগোট হ'ল, 100টা মাৰো এতিয়া মই গৈছোঁ, তোমালোকে গৈছিলা নহয়। তো মই মোক ফোন কৰি কৈছিল যাবলৈ, দীপ যি হোক। তো মই গৈছোঁ, মোক ওলাইছোঁ, ওলাৰ পাছত क्या हुआ, लड़का तो कहाँ है, लड़का है घर में है। हम कहा आप लोग देखिए, हम नारायण भूमि के लड़का देखिए, आप RSS का, आप लोग RSS का तो दूसरा बात है, RSS का जगह RSS है, लेकिन जो सही हिसाब होगा वो होगा। आप लोग पैसा देगा क्या देगा हमको कोई मालूम नहीं, आप लोग जो बचा हुआ है उसका अवस्था बहुत सीरियस है, उसका ट्रीटमेंट करेगा, हम लोग कराएगा। अब नारायण का बेटा हमारा कोई हम लोग एक काम की 100 रुपये दिए, हम सिगरेट पाए खाएगा, 100 रुपये को देगा आ गया। हमको पैसा वैसा, हमको पैसा का बात कुछ बात नहीं आएगा, वो लोग भी करोड़पति है। जिसको मारा है ना, 2 भाई है ना लोग, हम अभी सुना 2 भाई है। तो जो भी है भगवान करे उस बात जाए। और इसका हाँ माकुम गुजान मुखत एकदम गुजान, ये कुंडू फार्म तो नहीं, पाँच নহয়। হ্যাঁ কালি 4টা বজাৰ হ'ব ঘটনাটো। অঁ গধূলি না যোৱা নাই, সেই পেচেণ্ট লৈ আহিছে তিনিচুকীয়াত, সি ঘৰতে আছে, আৰু ছোৱালীটো কান্দি আছে এতিয়া। তো মই একো নাজানো, মই খালি অফিচাৰ গৈছোঁ, অফিচাৰ এক কাম কৰি গাঁৱত দি দিবি যে মানুহ ল'ৰাটোৰ দুখ ড্ৰাইভাৰটোৰ। তো মই বিচাৰ টকা চকা সিহঁতি জানে, আমাৰতো গাৰ্জিয়ান নহয়, সিহঁতি যি ক'ব সেইটো হ'ব। আৰু 10 কথা 1 কথা, এতিয়া আমি গোট খাইছোঁ ইয়াত তাৰ মংগল কামনাৰ কাৰণে, তাৰ অন্ত্যেষ্টিক্ৰিয়া হৈ যাব। আৰু তাৰপাছত কালি কোৰ্টত গৈ উকিল ধৰি কোৰ্টত কেছ কৰি, মোৰ খুৰা হাইকোৰ্টৰ বহুত ডাঙৰ উকিল গুৰুপদ ভৌমিক, ঠিক আছে, গুৱাহাটীত থাকে। তেখেতক সুধিলোঁ, ল'ৰাটো জেল হ'ব লাগে, কমচে কম 3 বছৰ জেল হ'ব লাগে, ইমান স্পীডত গাড়ী কেলে চলায়। জয় শ্ৰীৰাম। মানে 2টা ভাই ককাই আহিছিলে মামাৰ ঘৰৰ পৰা, ঘৰত গৈ আছিলে, গুইজানৰ পৰা ভাত চাত খাই আহি আছিলে। তাৰপিছত অহা টাইমত আপোনাৰ 5 নম্বৰত এই গাড়ীখন মাৰিলে ইহঁতক, 2টা ভাইক ককায়কে। এজনতো এতিয়া আমাৰ মাজত নাই, আৰু এজন আছে, তেখেতৰ চিকিৎসা চলি আছে। ভাই ককাৰ নামটো কি আছে? যোনজন ঢুকাইছে তেখেতৰ নাম আছিলে শুভ দে, আৰু যোনজন এতিয়া আছে তেখেতৰ নাম হ'ল গৌৰৱ দে। বহুত চিৰিয়াছ আছে, কেতিয়া যায় কেতিয়া নাযায় সেনেকুৱা অৱস্থাত আছে। এক্সিডেন্ট কোনখন গাড়ী কৰিছিল কিবা জানে নেকি? কিয়া এল্টোছ এনেকুৱা কিবা গাড়ীৰ নামটো এইটোৱে হয়। এনে নাম্বাৰটো মই ছেভ কৰিছিলোঁ, মোক এজনে দিছিলে, ৰ'ব মই চাই। আজি আপোনালোকে লৈ গৈছিলে? আমি লৈ গৈছিলোঁ, আমাৰ মানে সেইটোৱে ল'ৰাটোক, যোন ল'ৰাটো মাৰিলে তাৰ পৰা মানে তাৰ লগত এটা কনচাল্ট কৰিব আছিলে যে কেনেকুৱা কি হ'ল, সিতো ৰেছপন্স দিয়া নাই। তাৰপিছত আৰু সেইটোৱে আৰু আছিলে, আৰু একো নাছিলে। তাৰপিছত জিন্দালত গৈছিলোঁ, এইটো AS23AK0901 এইখন গাড়ী। দোকানৰ নাম আছিলে জিন্দাল ক্লথ ষ্ট'ৰ, লোহিয়া ৰোড। ল'ৰাটোক ধৰা নাই, ল'ৰাটোক ধৰিছিলে এৰি দিলে। আৰু মোৰ ওচৰত এটা ৰেকৰ্ডিং আছে, ৰেকৰ্ডিংটোত পুলিচ সিহঁতৰে মানে থানাৰে মানুহ মোক এজন কৈছে যে OC-য়ে পইচা খাইছে। এতিয়া সঁচা নে মিছা আমি এইটো ভালকে নাজানো। তাৰপিছত আৰু এটা ৰেকৰ্ডিং আছে যে 4টা 4:30টাত এক্সিডেণ্ট হ'ল, থানাত ধৰিলে 4টা 4:30 সেইটো টাইমত 5টাৰ মাজত ইহঁতক ধৰিলে। তো ইহঁতৰ মেডিকেলটো আমি যেতিয়া মই ফোন কৰি যেতিয়া 10টা 10:30 মানত সুধিছোঁ, মইতো পুৰা মেডিকেলত লাগি আছোঁ, ল'ৰাটোৰ পিছপিনে লাগি আছোঁ। যেতিয়া মই ফোন কৰি যোনজন ছাৰ মোৰ লগত কনচাল্ট হ'ল চিভিলত, মোৰ নাম্বাৰ চাম্বাৰ ল'লে, কি হ'ব নহ'ব নাম চাম চব সুধিলে। তো সেইজন ছাৰক যেতিয়া মই ৰাতি 10টাত ফোন কৰিছোঁ, তেখেতে মোক এবাৰ কৈছে যে, মই সুধিছোঁ যে সিহঁতৰ মেডিকেলটো হ'ল নে ছাৰ? তো মোক কৈছে যে এতিয়া যাব, প্ৰথম ক'লে এতিয়া যাব,
তাৰপিছত ক'ল নহয় গ'লগে, তাৰপিছত কয় নহয় যাব মানে তেখেতেও কনফিউজ আছে, তেখেতেও নাজানে এতিয়া কি হ'ল নহ'ল। ঘটনাটো কোন জেগাত হৈছিলে? ঘটনাটো 5 নম্বৰ গুইজান 5 নম্বৰত হৈছে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি সেইটোৱে এতিয়া পেৰেণ্টছক কি কয় নকয় এইটো ভালকে আমি কনচাল্ট কৰি লওঁ। এতিয়াতো যোনজন গ'ল তাৰতো এতিয়া কৈ লাভ নাই। তাত তেওঁলোকে কি কৈছে? তেওঁলোকেতো কৈছে যে ট্ৰিটমেণ্ট চিকিৎসাৰ পইচাটো দি দিম, যিমানে হয় আমি দি দিম, সেইটোৱে কৈছে। তেখেতৰ ল'ৰাটোক জেল হ'ব নালাগে সেইটো কৈছে। তেখেতৰ ল'ৰাটোক এতিয়াতো বচাব চেষ্টা কৰিছে আৰু সেইটোৱে। আপোনালোকৰতো আমিতো জেল হ'বটোৱে বিচাৰো। আমাৰ ভাই এটা মোৰ সৰু ভাই এটা গ'লগে, জেল হ'ব লাগে। আৰু এখেতৰ ওচৰত বোলে বহুত পইচা আছে, দোকান আছে, হেৰি আছে, কিবা কিবি আছে, সেইটো কাৰণে পইচাৰ গৰমি চব দেখাই আছে আৰু একো নহয়। সেইটোৱে ইমানটোৱে ক'ব বিচাৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।